হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। সমৰ্থ পৰ্টেল এডমিশ্যন 2026 CUT ফৰ CUT ষ্টুডেণ্ট, যিবোৰ ভাইটি ভণ্টিয়ে 2026 বৰ্ষত CUT দিছা আৰু অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব খোজা, দেন তোমালোকৰ এডমিশ্যন কেনেকৈ হ'ব, তাৰে বা কেতিয়া হ'ব, কি প্ৰচেছ বা টাইমলাইন এই ভিডিঅ'টোত জনাবলৈ লৈছোঁ। CUTৰ তোমালোকৰ ফাৰ্ষ্ট অফ অল কথা, তোমালোকৰ এডমিশ্যন হ'ব CUTৰ মাৰ্কেৰে বা CUT দিছাত সেই মাৰ্ক বেচিছত তোমালোকে এডমিশ্যন পাবা বা তোমালোকৰ মেৰিট লিষ্ট বনিব। ফাৰ্ষ্ট অফ অল কথা, তোমালোকে তাৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিবোৰ ভাইটি ভণ্টিয়ে CUT দিছা আৰু অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত ল'ব খোজা, দেন তোমালোকে এইখিনি টাইমলাইন ভালকৈ নোট কৰি ৰাখা। 5 পৰা 5 to 13 জুলাই, 13th জুলাই মানে 5 তাৰিখৰ পৰা এইখন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে দিয়া, অসম গভৰ্ণমেণ্টৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে দিয়া অসমৰ। অ'কে, চ' গভৰ্ণমেণ্ট অফ আছাম 5 to 13 July, registration and program selection by applicant and simultaneous scrutiny of application by HEI. তোমালোকে 5 পৰা 13 তাৰিখলৈকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত প্ৰগ্ৰাম চিলেকশ্যন কৰিব লাগিব। BA ল'বা নে BSc ল'বা নে BCom ল'বা নে BBA ল'বা নে তাৰপিছত মেজৰ কি ল'বা বা মাইনৰ কি ল'বা, তোমালোকে চিলেকশ্যন কৰিব লাগিব, প্ৰগ্ৰাম চিলেকশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম চিলেকশ্যন 14 and 15 জুলাই কাৰেকশ্যন উইণ্ড'। যদি কিবা ভুল হয়, কিবা কাৰেকশ্যন কৰিব লাগে, দেন তোমালোকক 2 দিন দিয়া হৈছে, 14 আৰু 15 জুলাই। তাৰে পিছত আহিল 16, 17, 18 জুলাই স্ক্ৰুটিনি অফ এপ্লিকেশ্যন বাই HEI এণ্ড কাৰেক্টেড এপ্লিকেশ্যন ইফ এনি। চ' তোমালোকৰ যিখিনি এপ্লিকেশ্যন তোমালোকে অলৰেডি ৰেজিষ্টাৰ কৰি ছাবমিট কৰিবা, যেতিয়া প্ৰগ্ৰাম চিলেকশ্যন কৰি ছাবমিট কৰিবা, তেতিয়া তোমালোকৰ 16, 17, 18 জুলাইত কি কৰিব, তোমালোকৰ এপ্লিকেশ্যনখিনি চেক কৰিব আৰু কিবা ভুল থাকিলে সেইখিনি কাৰেক্ট কৰিব পৰা যাব। অ'কে, চ' মেইনলি চেক কৰিব, HEI ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে চেক কৰিব। 19th জুলাই প্ৰিপেৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট, মানে 19 জুলাইতে প্ৰিপেয়াৰ হ'ব আৰু 19 জুলাইতে 19 জুলাইতে ফাৰ্ষ্ট মেৰিট লিষ্ট, 19 জুলাইত ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিব, 19 জুলাইত ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিব। তাৰে পিছত এদিন গেপ যাব, 20 জুলাই গেপ যাব, 21 and 22, 22nd, 21 and 20 জুলাই, 21 and 22 জুলাই এডমিশ্যন অফ এপ্লিকেণ্ট ইন ফাৰ্ষ্ট মেৰিট লিষ্ট। যিবোৰ ষ্টুডেণ্টৰ 19 তাৰিখে মেৰিট লিষ্ট দিব, ফাৰ্ষ্ট মেৰিট লিষ্ট, সিহঁতৰ 21 আৰু 22 জুলাই তাৰিখে এডমিশ্যন হ'ব। অ'কে, এডমিশ্যন হ'ব। তাৰেপিছত 23rd মিনছ 23 জুলাই প্ৰিপেৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ দ্য ছেকেণ্ড মেৰিট লিষ্ট। 23 জুলাইত কি হ'ব, তোমালোকৰ মেৰিট প্ৰিপেয়াৰ কৰিব আৰু ছেকেণ্ড মেৰিট প্ৰিপেয়াৰ কৰিব আৰু ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছো কৰি দিব 23 জুলাইত। তাৰেপিছত 25 and 26, 25th and 26th জুলাই, 25 and 26 জুলাই, 25 and 26 জুলাইত কি কৰিব, এডমিশ্যন অফ এপ্লিকেশ্যন ইন ছেকেণ্ড মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টৰ ষ্টুডেণ্টবোৰক এডমিশ্যন দিব 25 and 26 জুলাইত। 28 জুলাই স্পট এডমিশ্যন ফৰ CUT, মানে 28 জুলাই কি কৰিব, যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন নহ'ব, সিহঁতৰ 28 জুলাই এদিন দিয়া হ'ব স্পট এডমিশ্যনৰ কাৰণে। যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাহে, ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে, সিহঁতে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিব, তাৰ কাৰণে এটা দিন দিয়া হৈছে। তাৰে পিছত 29 and 31 জুলাই ফাইনেল স্পট এডমিশ্যন ফৰ বোথ নন CUT এণ্ড CUT। যিমান ষ্টুডেণ্ট আছে CUT এণ্ড নন CUTৰ যিমান ষ্টুডেণ্ট আছে, 29, 30 and 31 জুলাইত ফাইনেল স্পট এডমিশ্যন হ'ব। তাতে সকলোৱে যাব পাৰিব আৰু হায়েষ্টৰ পৰা লয়েষ্টলৈকে এডমিশ্যন হ'ব, মানে হায়েষ্ট পাৰ্চেণ্টৰ পৰা লয়েষ্ট পাৰ্চেণ্ট ল'ব। মিনছ যিমানখিনি ছিট থাকে যিমানখিনি ছিট কেপাচিটি থাকিব, সিমানখিনি ষ্টুডেণ্ট ভৰ্তি কৰিব বা এডমিশ্যন ল'ব ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিয়ে। তাৰেপিছত 1 তাৰিখৰ পৰা ছেমিষ্টাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব 1 আগষ্টৰ পৰা। এইখিনি আছিল টাইমলাইন, তোমালোকে চাই লোৱা। চ' যিবোৰ ষ্টুডেণ্ট CUT দিছা, তোমালোকে প্লিজ নোট কৰি ৰাখা, স্ক্ৰীনশ্বট মাৰি ৰাখা। মই দেখাই দিছোঁ, স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত যাই কৰিব পাৰিবা। আৰু ৰেজিষ্ট্ৰেশ্যন তোমালোকে কৰিব পাৰিবা 5 তাৰিখৰ পৰা 13 তাৰিখলৈকে, 5 তাৰিখ আৰু 5 জুলাইৰ পৰা আৰম্ভ হ'ব। চ' তোমালোকে বি ৰেডি, তোমাৰ ডকুমেণ্টছখিনি ৰেডি কৰা যাতে তোমালোকৰ কোনো প্ৰব্লেম নহয়। চ' তোমালোকৰ ডকুমেণ্টছ ৰেডি ৰাখা। চ' নেক্সট ভিডিঅ'ত নিশ্চয় জনাম কি ডকুমেণ্টছ লাগিব, তাৰে এটা ভিডিঅ' নিশ্চয় বনাম। অ'কে, ধন্যবাদ। CUT কোনে দিছা কমেণ্টত জনাবা, যাতে নেক্সট ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাওঁ। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।